এই ভিডিঅ'ত আমি ডিসকাস কৰিম বিদ্যাৰ প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অলপ সাপোৰ্ট কৰিবা প্ৰথম প্ৰশ্নটো আমাৰ লিখিব প্ৰয়োজন নাই দুই নম্বৰটো হৈছে পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা এতিয়া ইয়াত মানে আমি এনে ধৰণত লিখিব লাগিব যে এটো মই পঢ়ি নিদু ইয়াত মই মূল কথাটো কৈ দিছো যিদৰে আমি কিবা এটা কাম কৰিব কাৰণে আহিলা পাতি প্ৰয়োজন হয় ঠিক তেনেকৈ সমাজত যদি আমি কিবা কাম কৰিবলৈ যাওঁ তাৰ সেই কামটো কৰিব হলে আমাৰ বিদ্যাৰ প্ৰয়োজন হ'ব যদি বিদ্যা নাথাকে তেনেহলে আমি একো কাম ভালকে কৰিব নোৱাৰিম যি আমাক ইয়াত উদাহৰণো দিছে যে লিখনি থাকিলেও খনিকৰ এজনে আন্ধাৰত কাম কৰিব নোৱাৰে হেনেকৈ আমি প্ৰথমতে যিকোনো কাম কৰিব হলে বিদ্যাই মনটো পোহৰাই ল'ব লাগিব তেতিয়াহে সংসাৰত কাম কৰিব পাৰিম তাৰ পিছত আমাক 3 নম্বৰখিনিত দিছে শৰ্ট কোৱেশ্চন আনসাৰ প্ৰথমটো দিছে লিখন কৰখন আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় উত্তৰটো হৈছে লিখন কাম কৰিবলৈ কাপ কৰখন কাম কৰিবলৈ হাল আৰু ৰন্ধন কাম কৰিবলৈ চৰুৰ প্ৰয়োজন হয় তাৰ পিছত খটো দিছে হুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় উত্তৰটো হৈছে হুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলাপাতিৰ প্ৰয়োজন তাৰ পিছত গটোত দিছে উদগতি ঘাই আহিলা কি উত্তৰটো হৈছে উদগতি ঘাই আহিলা হল বিদ্যা তাৰ পিছত ঘটোত দিছে বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে উত্তৰটো হৈছে বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে তাৰ পিছত 9 নম্বৰটো দিছে কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় উত্তৰটো হৈছে বিদ্যাৰে মন পোহৰাই ললে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় প্ৰথম ছটোত দিছে পৃথিৱীৰ নাম উজলাবলৈ কি আয়ত্ত কৰিব লাগিব উত্তৰটো হৈছে পৃথিৱীৰ নাম উজলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব তৃতীয় ছটোত দিছে কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে উত্তৰটো হৈছে লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে 4 নম্বৰখিনিত আমাক দিছে সত্য অসত্য এটা প্ৰথমটো দিছে কাপ নহলে লিখন কাম কৰিব নোৱাৰি এটো সত্য হয় তাৰ পিছত 2 নম্বৰ দিছে বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে বিদ্যাহীন জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে এটো হৈছে অসত্য তাৰ পিছত গটোত দিছে হাল নহলে কৰখন কৰিব নোৱাৰি এটো হৈছে সত্য তাৰ পিছত গটোত দিছে আগৰ কালত খ্যাতিবন্ত লোকসকলো বৰ বিদ্যাবন্ত নাছিল এটো অশুদ্ধ 5 নম্বৰটো আমাক দিছে খালি ঠাই পূৰণ কৰা কটোত দিছে লাগতিয়াল আহিলা পাতি যতনাই নললে কোনো কাম হুকলমে কৰিব নোৱাৰি ঠিক তেনেকৈ বাকিটোত হুকিয়া আৰু উদগতি লিখিব লাগিব গটোত লিখিব লাগিব আন্ধাৰ আৰু ক্ষমতা ঘটোত লিখিব লাগিব কাপ উঙটোত লিখিব লাগিব পোহৰা আৰু কৰ্ম 6 নম্বৰটো আমাক দিছে তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা ক্ৰিয়াবাচক বিশেষ্য উলিয়াব দিছে বাছি এই বক্স মানে নীলা আখৰত যোনখিনি লিখা আছে সেইখিনি বক্সত আছিল ইয়াত টোটাল 5টা আছে এটা আছে ৰন্ধন কথন লিখন দাৱন আৰু পঢ়ন এই 5টা ক্ৰিয়াবাচক বিশেষ্য 7 নম্বৰটোত আমাক দিছে শব্দকেইটা যোগ কৰিব কৈছে যেনেকৈ শ্ৰী যোগ মন্ত্ৰ হল শ্ৰীমন্ত হেনেকে শক্তি যোগ মন্ত্ৰ শক্তি মন্ত্ৰ খ্যাতি যোগ মন্ত্ৰ খ্যাতিবন্ত হেনেকে গোটেইখিনি আমি যোগ কৰি যাব লাগিব তাৰ পিছত আমাক 8 নম্বৰত দিছে সমাৰ্থক শব্দবোৰ আস্তানি মিলোৱা যেনেকৈ হুকলমে মানে অনায়াকে ইয়াত তোমাৰ সিধালি মিলোৱা আছে তোমালোকে চাই মিলাই লবা এটা হুকিয়াটো মানে পৃথক বৃথা মানে নিষ্ফল তাৰ পিছত ফৰকাল মানে পৰিষ্কাৰ আলোক মানে পোহৰ লাগতিয়াল মানে প্ৰয়োজনীয় তাৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে শব্দ সম্ভাৰ এই শব্দ সম্ভাৰত তোমালোকৰ যি কোৱেশ্চন আনসাৰ আছে তিনটা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো বিপৰীত শব্দ হ'ব হেতু আমি এই খালি ঠাইত লিখিব লাগিছিল এটা প্ৰথমটো লাগতিয়াল দিছে লাগতিয়ালৰ বিপৰীত এই তিনটাৰ ভিতৰত কোনটো হ'ব অলাগতিয়াল হ'ব হেনেকে অলাগতিয়ালটো লিখিলো হেনেকে উদগতি অধুগতি হ'ব বিদ্যাহীনটো বিদ্যাবন্ত হ'ব আন্ধাৰটো পোহৰ হ'ব এই শব্দ সম্ভাৰৰ পৰা চাই কেনে আমি বহাই দিব লাগে তাৰ পিছত আমাক 10 নম্বৰ দিছে বাক্য ৰচনা কৰা প্ৰথমটো দিছে খ্যাতিবন্ত আমি লিখিম যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী খ্যাতিবন্ত পুৰুষ আছিল তাৰ পিছত দিছে উদগতি আমি লিখিম পৰিশ্ৰমে উদগতিৰ মূল পৃথিৱীখন সজীৱ কৰি ৰাখিবলৈ আমি বৃক্ষৰোপণ কৰিব লাগে তাৰ পিছত দিছে খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় তাৰ পিছত দিছে বৃথা জ্ঞানৰ অবিহনে মানৱ জীৱন বৃথা বুলি ক'ব পাৰি তাৰ পিছত আমাক 11 নম্বৰ দিছে যেনেকৈ ৰান্ধনী শব্দটো পৰা কেইটামান শব্দ বনোৱা হ'ল হেনেকৈ আমি বিদ্যা শব্দটো পৰা কেইটামান শব্দ বনাব লাগে যেনেকৈ বিদ্যাবন্ত বিদ্যাৱতী বিদ্যাপীঠ তোমালোকে যদি পাৰা আৰু শব্দ বনাব পাৰা তাৰ পিছত আমাক 12 নম্বৰ দিছে যে ক্ৰম ৰক্ষা কৰি সজাব দিছে যেনেকৈ আখৰখিনি প্ৰথমতে ক খ পৰা ষ্টাৰ্ট হয় হেনেকৈ অ আ খিনি পৰা ষ্টাৰ্ট যদি হোৱা আখৰখিনি ফাৰ্স্ট লিখিব লাগিব তাৰ পিছত ক খ খিনি যেনেকৈ আটো ফাৰ্স্ট আহে হেতু কাৰণে আটো ফাৰ্স্ট লিখিলো এই গোটেই শব্দকেইটাৰ ভিতৰত এই বক্সত দিয়া কেইটা
তাৰপিছত ক আহিব, তাৰপিছত খ আহিব, তাৰপিছত গ আহিব, তাৰপিছত ঘ নাছিলে সেইটো কাৰণে প্ৰথম শব্দ আখৰটো লিখিলোঁ, সেনেকৈ লিখি যাবা। এই ভিডিঅ'টো যদি ভাল পালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। যদি তোমালোকক কুৱেশ্যন আনচাৰ সুধিব লাগে তেনেহ'লে আমি গ্ৰুপ এটা খুলিছোঁ, সেই গ্ৰুপটোত তোমালোকে জইন কৰিব নাপাহৰিবা। তোমালোকৰ যি ডাউট থাকে গ্ৰুপত কমেণ্ট কৰিব পাৰিবা।